এই মুহূৰ্তত লৈ আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। পুনৰ উড়ন্ত বিমানত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এখন উড়ন্ত বিমানত 226 গৰাকী যাত্ৰী কঢ়িয়াই লৈ গৈছিল 9 গৰাকী ক্ৰু মেম্বাৰ সহিতে। এখন উড়ন্ত বিমানৰ এতিয়া বাওঁফালৰ ইঞ্জিনত লাগিছে জুই। মাছ আকাশৰ মাজতে বাওঁফালৰ ইঞ্জিনত জুই লাগিছে এখন উড়ন্ত বিমানত, আৰু তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। 226 জন যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। 9 গৰাকীকৈ ক্ৰু মেম্বাৰৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। উড়ন্ত বিমানখনত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল। যেতিয়া বিমানখন উৰুৱাৰ সময় হৈছিল, পাইলটে সকলো ঠিক ঠাক কৰি উৰুৱাইছিল এই বিমানখন 226 গৰাকী যাত্ৰীক লগত লৈ। তাৰ পিছতেই কিন্তু হঠাতেই মাজ আকাশতে উৰাৰ কিছু মুহূৰ্তৰ পিছতেই কেইমিনিটমানৰ পিছতেই বাওঁফালে থকা যি ইঞ্জিন আছে বিমানখনৰ, এই বাওঁফালে থকা ইঞ্জিনত দপদপাই জুই লাগিছিল, আৰু তাৰ পিছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। পাইলটৰ যি কৰ্ম, সেই কৰ্ম আৰু পাইলটৰ যি সাৱধানতা, সেই সাৱধানতাৰ বাবে এতিয়া 226 গৰাকী যাত্ৰী প্ৰথমভাৱে প্ৰাণ ৰক্ষা পৰিছে, আৰু ক্ৰু মেম্বাৰ সহ আটাইকেইগৰাকী যাত্ৰী বৰ্তমান নিৰাপদে আছে। যদিও এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, পুনৰ এখন বিমানত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বিমানখনৰ বাওঁফালে থকা যি ইঞ্জিন, সেই ইঞ্জিনত জুই লাগিছে। জুই লগাৰ ফলতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত সবিশেষ গ্ৰাফিক্স প্লেটৰ সহায়ত ৰবিবাৰ কাৰণে চেষ্টা কৰিছোঁ। পুনৰ উড়ন্ত বিমানত জুই, অঘটন। এইবাৰ উড়ন্ত বিমানৰ ইঞ্জিনত লাগিল জুই। হঠাৎ মাজ আকাশত জ্বলি উঠিল বিমানখনৰ ইঞ্জিনটো। তাৰ পিছতে আতংকিত হৈ পৰিছে যাত্ৰীসকল। উৰণৰ কিছু মিনিটৰ পিছতেই ইঞ্জিনত লাগিছিল জুই। এই ঘটনা সংঘটিত হৈছে ডেল্টা এয়াৰলাইন্সৰ এখন বিমানত। বিমানখন আছিল বয়িং 767-400, আৰু বাওঁফালৰ ইঞ্জিনত উৰণৰ কিছু মুহূৰ্তৰ পিছতেই জুই লাগিছে। আৰু এই বিমানখনত যাত্ৰা কৰিছিল 226 গৰাকী যাত্ৰী, আৰু আছিল 9 জন ক্ৰু মেম্বাৰ। আটাইৰে প্ৰথমে প্ৰাণ ৰক্ষা পৰিছে এই দুৰ্ঘটনাত। এই মুহূৰ্তত আমি বিশেষ খবৰ লৈ কাৰণে চেষ্টা কৰিছোঁ। এই মুহূৰ্তত এই বিমান দুৰ্ঘটনাৰ খবৰ আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। পুনৰ বিমানত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। এখন উড়ন্ত বিমানৰ বাওঁফালৰ ইঞ্জিনত লাগিছে জুই। মাজ আকাশতে হঠাতে দপদপাই জ্বলি উঠিছে। আমি দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ যিখন বিমান, এই বিমানখন হৈছে ডেল্টা এয়াৰলাইন্সৰ বিমান, আৰু ডেল্টা এয়াৰলাইন্সৰ এই বিমানখনত বাওঁফালে থকা যিটো ইঞ্জিন আছে, এই বাওঁফালে থকা ইঞ্জিনত জুই লাগিছিল, আৰু জুই লগাৰ ফলতে আতংকিত হৈ পৰিছিল যাত্ৰীসকল। আৰু উৰণৰ কিছু মুহূৰ্তৰ পিছতেই ইঞ্জিনটোত জুই লাগিছিল, আৰু কেইটামান মিনিটৰ পিছতেই জুই লগাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল যাত্ৰীসকলৰ মাজত। 226 গৰাকী যাত্ৰীৰ সৈতে 9 গৰাকী ক্ৰু মেম্বাৰ আছিল এই বিমানখনত, আৰু যাৰ ফলত ইমাৰ্জেঞ্চি লেণ্ডিং কৰোৱা হয় বিমানখন, আৰু ইতিমধ্যে প্ৰাণ ৰক্ষা পৰে আটাইকেইগৰাকী যাত্ৰীসহ ক্ৰু মেম্বাৰ কেইগৰাকী। আৰু এই ঘটনা সংঘটিত হৈছে ডেল্টা এয়াৰলাইন্সৰ এখন বিমানত। বিমানখন আছিল বয়িং 767-400। ইয়াৰে DL-446ৰ বাওঁফালৰ যিটো ইঞ্জিন আছিল, সেই বাওঁফালৰ ইঞ্জিনত উৰণৰ কিছু মুহূৰ্তৰ পিছতেই দপদপাই জুই উঠিছিল, আৰু তাৰ পিছতেই হঠাতেই বিমানখন লছ এঞ্জেলৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আটলাণ্টালৈ ৰাওনা হোৱা এই বিমানখন হঠাতেই অৱতৰণ কৰিবলগীয়া হৈছিল। পাইলটৰ যি সাৱধানতা, সেই পাইলটৰ সাৱধানতাৰ বাবে আজি 226 গৰাকী যাত্ৰীসহ 9 গৰাকী ক্ৰু মেম্বাৰৰ প্ৰাণ ৰক্ষা পৰিছিল। আৰু যেতিয়া বিমানখন উৰা মাৰিছিল, উৰা মাৰাৰ কেইটামান মিনিটৰ পিছতেই বিমানৰ বাওঁফালে থকা যিটো ইঞ্জিন আছিল, এই বাওঁফালে থকা DL-446ৰ ইঞ্জিনত জুই লাগিছিল, আৰু জুই লগা প্ৰত্যক্ষ কৰিছিল সাধাৰণ তলত থকা দৰ্শকে। আৰু তাৰ পিছতেই বিমানখনৰ পাইলটে সকলো কথা গম পাইছিল, আৰু পাইলটে গম পোৱাৰ পিছতেই পাইলটে ততাতৈয়াকৈ সাৱধানতা অৱলম্বন কৰি মে-ডে ঘোষণা কৰিছিল। মে-ডে বুলি বাৰে বাৰে পাইলটে ঘোষণা কৰিছিল, আৰু তাৰ পিছতেই কণ্ট্ৰল ৰুমে খবৰ পাইছিল। কণ্ট্ৰল ৰুমে খবৰ পোৱাৰ পিছতেই বিমানখনক উদ্ধাৰ কৰিবৰ কাৰণে অহৰহ চেষ্টা চলাইছিল, আৰু তাৰ পিছতেই বিমানখনে নিৰাপদে ঘূৰি আহি ৰানৱেত অৱতৰণ কৰিবলৈ সক্ষম হৈছিল। আৰু জৰুৰীকালীন অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল অৱতৰণস্থলীত উপস্থিত হৈছিলগৈ, আৰু লগে লগে বিমানখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালভাৱে বিমানখনত থকা 226 গৰাকী যাত্ৰীৰ সৈতে 9 গৰাকী ক্ৰু মেম্বাৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু ইতিমধ্যে এই খবৰ আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। বিমানখনত থকা যি পাইলট আছিল, সেই পাইলটৰ সাৱধানতাৰ বাবেই মে-ডে বুলি লগে লগে ঘোষণা কৰিব পাৰিছিল, আৰু মে-ডে বুলি ঘোষণা কৰাৰ লগে লগে কণ্ট্ৰল ৰুমে ইয়াৰ খবৰ পাইছিল, আৰু কণ্ট্ৰল ৰুমে খবৰ পোৱাৰ লগে লগে এক প্ৰকাৰ যেন ৰক্ষা কৰিবৰ কাৰণে কণ্ট্ৰল ৰুমৰ ফালৰ পৰা অহৰহ চেষ্টা কৰিছিল যাতে যিকোনো প্ৰকাৰে কোনো অঘটন নঘটাকৈ, কোনো যাত্ৰীৰ অঘটন নোহোৱাকৈ, কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে বিমানখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়, বিমানখন অৱতৰণ কৰিবৰ কাৰণে সক্ষম হয় কণ্ট্ৰল ৰুমৰ ফালৰ পৰা। তাৰ বাবে চেষ্টা কৰিছিল কণ্ট্ৰল ৰুমৰ পৰা, আৰু তাৰ পিছতেই
ভাল খবৰটো আহিছিল অৱশেষত কোনো হতাহতি নোহোৱাকৈ কোনো লোক তাত অসুবিধাৰ সন্মুখীন নোহোৱাকৈ অঘটন নঘটাকৈ বিমানখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কণ্ট্ৰল ৰুমৰ ফালৰ পৰা আৰু ইতিমধ্যে এই খবৰ আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ডেল্টা যি এয়াৰলাইন্স আছে ডেল্টাৰ এয়াৰলাইন্সৰ এই বছৰত দ্বিতীয়টো ঘটনা সংঘটিত হৈছে ডেল্টা এয়াৰলাইন্সৰ বিমানত আৰু কাৰিকৰী বিজুতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে অৱগত কৰিছে ডেল্টা এয়াৰলাইন্সৰ ফালৰ পৰা আৰু ইতিমধ্যে এই ডেল্টা এয়াৰলাইন্সৰ যি বিমান আছে সেই বিমানসমূহৰ ভিতৰত এই বছৰত মাত্ৰ 2টা ঘটনা সংঘটিত হৈছে এই ঘটনাটো হৈছে 2 নম্বৰ ঘটনা আৰু তাৰ পিছতে এক প্ৰকাৰ এতিয়া ডেল্টা এয়াৰলাইন্সৰ ফালৰ পৰা এই কথা স্পষ্ট কৰিছে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই যাত্ৰীসকল কোনো ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হোৱা নাই কোনো অঘটন ঘটা নাই 226 গৰাকী যাত্ৰী সুকলমে সযতনে অঘটন নঘটাকৈ অৱতৰণ কৰিব পাৰিছে 9 গৰাকী ক্ৰু মেম্বাৰো কোনো অসুবিধা হোৱা নাই বৰ্তমান সময়ত পুনৰ যেন বিমানত আন এক দুৰ্ঘটনা সংঘটিত হৈছে এটা বাওঁফালে থকা যি ইঞ্জিন সেই ইঞ্জিনত দপদপাই জুই উঠিছিল উৰণৰ কিছু মুহূৰ্তৰ পিছতেই ডেল্টা এয়াৰলাইন্সৰ এই বিমানখনত দপদপাই জুই উঠিছিল বাওঁফালৰ ইঞ্জিনত জুই লাগিছিল আমি দৃশ্যাংশ স্পষ্টকৈ দেখুৱাইছোঁ ৰঙা চিন মাৰি এই দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এনেদৰে এই ডেল্টা এয়াৰলাইন্সৰ যিখন বিমান আছে এই বিমানখনত এনেদৰে উৰণৰ কিছু মুহূৰ্তৰ পিছতেই জুই লগা পৰিলক্ষিত হৈছিল